নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি মই এক মাহৰ ভিতৰত মানে এক মাহে আপোনালোকৰ থাকি গৈছে মেট্ৰিক পৰীক্ষা, এক মাহৰ ভিতৰত আপোনালোকক HSLC 2026ত কেনেকৈ পাছ কৰিব পৰা যায় তাত বেষ্ট ট্ৰিক্স কেইটামান দিম। মোৰ বিশ্বাস আছে এই ট্ৰিক্সবিলাক আপোনালোকে ফ'ল' কৰক, আপোনালোকে 100% গেৰেণ্টি সৈতে মই কৈছোঁ আপোনালোকে পাছ কৰি দিব পাৰিব, একদম ফিক্স ধৰি লওক পাছ কৰি দিব। এতিয়া হৈছে টিপছটো কি আছে। নাম্বাৰ 1 টিপছ মই যদি ক'বলৈ যাওঁ তেনেহ'লে এটা কথা আপোনালোকে গুৰুত্ব দিব যে আপোনালোকৰ মেট্ৰিকৰ যেনেকৈ পেপাৰবিলাক যেনেকৈ পুৰণি পেপাৰ যেনে 2014-15 পৰা ধৰি লওক 14 পৰা 25লৈকে 14 চনৰ পৰা 25 চনলৈকে যিমান কুৱেশ্যন পেপাৰবিলাক আছে মেট্ৰিকৰ ফাইনেলত অহা গোটেই পেপাৰবিলাক আপোনালোকে ছল্ভ কৰি দিয়ক। মই আপোনালোকক 100% গেৰেণ্টি দিব পাৰোঁ লং কুৱেশ্যন তাৰ বাহিৰে এটাও কুৱেশ্যন আপোনালোকৰ ক'ৰ পৰা নাহিব, তাৰ পৰা আহিব। MCQত এটা কথা হৈ গ'ল। নেক্সট ছেকেণ্ড টিপছ যিটো একদম বেষ্ট ইম্পৰ্টেণ্ট সেইটো হৈ গৈছে প্ৰিভিয়াছ ইয়াৰ পেপাৰটো হৈ গ'ল। নাম্বাৰ 2 এতিয়া কি হৈ গৈছে যেনেকা টেষ্ট পেপাৰ, আপোনালোকৰ টেষ্ট পেপাৰ আছে নহয়, আপোনালোকৰ লং কুৱেশ্যনৰ কাৰণে নহয় শ্বৰ্ট কুৱেশ্যনৰ কাৰণে গৈছে টেষ্ট পেপাৰটো আপোনালোকে আনক এটা। আৰু যেনেকৈ সমাজ বিজ্ঞান পাছ কৰিবলৈ যিমান 32-32খন বৰ্ডৰ থাকে পেপাৰ মানে প্ৰি ফাইনেলৰ যিমান পেপাৰ থাকে সেই পেপাৰবিলাকে এটেচ থাকে, সেই বৰ্ডবিলাকৰ আনক আৰু MCQটো গোটেই MCQ তাৰ পৰা কৰি দিয়ক, গোটেই MCQ ৰাইট কৰি লওক আৰু কৰি দিয়ক। বেছি কুৱেশ্যন নাথাকিব, কিমাননো কুৱেশ্যন থাকিব আপোনালোকে জানে, সেই গোটেইকেইটা ক্লিয়াৰ কৰক। মোৰ 100% গেৰেণ্টি দিম আপোনালোকে একদম 100% আপোনালোকে ছিলেকশ্যন হৈ যাব এক মাহৰ ভিতৰত। কেনেকৈ লাগিলে ভিডিঅ'? যদি ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।